এখন ফৰ্মেল লেটাৰ লিখোতে আমি কিছুমান ৰুল ফলো কৰিব লগা হয় বিকজ এখন লেটাৰৰ বহুতটা পাৰ্ট থাকে প্ৰথমত আমি কি লিখিব লাগিব এড্ৰেছ কাৰ এড্ৰেছ লিখিব লাগিব যিজন ব্যক্তিয়ে চিঠিখন পঠাব অৰ্থাৎ সেন্ডাৰছ এড্ৰেছ আৰু কোনোৱে চিঠিখন ৰিচিভ কৰিব অৰ্থাৎ যালৈ আমি বা তুমি চিঠিখন লিখিবা সেইটো কি হ'ব ৰিচিভাৰ হ'ব সেইটো লিখিব লাগিব নেক্সট আমি কি লিখিব লাগিব বডিটো লিখিব লাগিব বডি অৰ্থাৎ যেটো আমাৰ মেইন টপিক আমি কিয় লিখিছো আমাৰ কাৰণ কি প্ৰবলেমৰ আমি ফেস কৰিছো সেইবিলাক আমি লিখিব লাগিব বডিত বস্তু আমি ভালদৰে জানিব লাগিব প্ৰথমতে ওকে তো তোমালোকে চোৱা ইয়াতে মই তোমালোকক এটা এক্সাম্পল দিছো যোৱাবাৰত কোৱেশ্চনটো আহিছিল যে এডিটৰ অফ আসাম ট্ৰিবিউন কি হয় এখন নিউজপেপাৰ হয় তো এই নিউজপেপাৰখনৰ এজন এডিটৰলৈ এখন চিঠি লিখিব দিছে আৰু এই চিঠিখনত মেইন টপিকটো কি দিছে ৰিগাৰ্ডিং দা ওয়েষ্ট অফ ৰিসোৰ্সেস ডিউৰিং ফেষ্টিভেলছ উৎসৱসমূহ উদযাপন কৰাৰ ফলত কি হয় ৰিসোৰ্সবিলাক বা সম্পদবিলাকৰ কি হয় অপচয় হয় ৰাইট তো এইটো কথা জনাই আমি কি লিখিব দিছে আমাক এখন লেটাৰ লিখিব দিছে টু দা আসাম ট্ৰিবিউনছ এডিটৰ তো প্ৰথমে আমি কি লিখিম তোমালোকে চাই লোৱা ইয়াত এইখিনি বস্তু আমি কি লিখিছো সেন্ডাৰছ এড্ৰেছ অৰ্থাৎ ইয়াতে দিছে ইউ আৰ ঋষভ কি দিছে ইউ আৰ ৰাধা অৰ ঋষভ তুমি যদি মেল হয় ঋষভ লিখিবা ফিমেল হলে ৰাধা লিখিবা ওকে তো ঋষভ লিখিছো নেম অফ সেন্ডাৰ লিখিছো নেক্সট এড্ৰেছ লিখিছো আমি পানবজাৰৰ পৰা যেটো আমাক দিয়া আছে পানবজাৰ গুৱাহাটী বুলি তো হে আমি কি লিখিছো পানবজাৰ গুৱাহাটী নেক্সট পইণ্টটো হৈছে আমি কি লিখিছো নেক্সটটো লিখিছো আমি যিজনে ৰিচিভ কৰিব চিঠিখন যিজনে ৰিচিভ কৰিব অৰ্থাৎ ৰিচিভাৰ্ছ এড্ৰেছ তোমালোকে দেখিছা ইয়াতে কোনজন ব্যক্তিলৈ আমি চিঠিখন লিখিছো দা আসাম ট্ৰিবিউন এডিটৰ দা আসাম ট্ৰিবিউন নেম অফ দা নিউজপেপাৰ যিখন নিউজপেপাৰত দিয়া আছে তাত লিখিবা ওকে নেক্সট আমি কি লিখিছো ডেটটো লিখিছো 15 ফেব্ৰুৱাৰী 2025 অৰ্থাৎ তোমালোকৰ যদি চোৱা 27 এপ্ৰিল তোমালোকৰ যিদিনা কি হ'ব এক্সামৰ ডেট থাকিব সাপোজ তোমালোকক চিঠিখন লেখা আহি গৈছে তোমালোকে কি লিখিবা সাপোজ তোমালোকৰ এক্সাম হৈছে 20 তাৰিখে 20 মে 28 কি লিখিবা তোমালোকে মে লিখিবা 28 কি লিখিবা মে লিখিবা ডেটটো তোমালোকে যিকোনো দিলে হ'ব কথা নাই আৰু সাবজেক্ট কি দিছে যে ওয়েস্ট অফ রিসোর্সেস ডিউরিং ওয়েস্ট অফ রিসোর্স ডিউরিং দা ফেস্টিভেলস ওকে সাবজেক্ট হৈ গৈছে এইখিনি কবা কি বুলি বডি বুলি কবা মেইন বস্তু হৈছে এইখিনি ওকে সোয়া এইখিনি হৈছে বডি ক্লিয়াৰ হৈছে নেক্সট থ্ৰু ইউৰ এস্টিমড নিউজপেপাৰ I would like to highlight the issue of waste of resources during festivals. Food, water, electricity are often misused in the name of celebration. Excessive waste of resource can have a severe impact on the environment as it is not suitable for the nature. লিখিছো যে মই আপোনাৰ যিখন ডেইলি নিউজপেপাৰ আছে সেই নিউজপেপাৰখনৰ জৰিয়তে মই এইটো ইস্যু বা এইটো প্ৰবলেমক হাইলাইট কৰিব খুজিছো যাতে সকলোৱে গম পায় সকলোৱে বুজি উঠে যে উৎসৱসমূহ উদযাপন কৰাৰ নামত আমাৰ প্ৰকৃতিৰ বহুখিনি পদাৰ্থ বা সম্পদ কি হয় বিনষ্ট হয় নষ্ট হয় অপচয় হয় লগতে এইটো পৰিবেশৰ কাৰণে কি হ'ব হাৰ্মফুল হ'ব অৰ্থাৎ পৰিবেশৰ কাৰণে অপকাৰী তোমালোকে যদি নিশ্চয়কৈ দেখা পাইছা যে কি হৈছিল এখন ফাংচন হলে কি হয় বহুবিলাক প্লাষ্টিকৰ পেকেট প্লাষ্টিকৰ গ্লাছ এই সকলোবিলাক কি থাকে যতে ততে পৰি থাকে আৰু এইটোৱে কি কৰে পৰিবেশ বিনষ্ট কৰে তো দ্যাট example that is so it can be mitigated মানে হ্ৰাস কৰিব পাৰি if effective measures like creating awareness among public holding campaigns are taken okay এনেকুৱা লিখিবা I hope that you would take some positive steps to make people aware of this issue হৈ গৈছে এইখিনি বস্তু aware of this issue যে মই এইটো ভাবো যে আপোনাৰ যিখন নিউজপেপাৰ আছে আপুনি ইয়াত পাবলিশ কৰিব আৰু লগতে আপোনাৰ নিউজপেপাৰত পাবলিশ হোৱাৰ পিছত মানুহৰ মাজত এটা কি হ'ব সজাগতা আহিব পৰিবেশৰ প্ৰতি ওকে থ্যাংকিং ইউ হেখন তোমালোকে দিব লাগিব থ্যাংকিং ইউ আৰু লিখিব লাগিব আচ্ছা এইটো ইয়োৰ সিনসিয়াৰলি ওকে এইটো ভুলিছে বৰটো তো বা ইয়োৰস এইটো বা ইয়োৰস ওকে ক্লিয়াৰ হৈছে এইখিনি বস্তু ইয়োৰ নহয় এইটো হ'ব ইয়োৰস সিনসিয়াৰলি ওকে তোমালোকে এইখিনি বস্তু অলৰেডি লিখিলো ইয়োৰস সিনসিয়াৰলি ঋষভ গুৱাহাটী পানবজাৰ হেক Next example so আমালোকে write a letter to the editor okay poor conditions of streets okay বহুত বেছি ইম্পৰ্টেন্ট হয় কোৱেশ্চন বিলাক আহি থাকে পৰীক্ষাত লিখিব দিছে বিকাশ বন্দিতা from গুৱাহাটী গণেশগুৰি okay
তো এড্ৰেছ দিয়া আছে চেণ্ডাৰৰ প্ৰথমতে আমি কি লিখিব লাগিব চেণ্ডাৰৰ এড্ৰেছ যিজন মানুহে পঠাইছে কোনে পঠাইছে বিকাশে পঠাইছে ক'ৰ পৰা গুৱাহাটী গণেশগুৰিৰ পৰা কাক লগি পঠাইছে বা কালৈ পঠাইছে দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰখনৰ নাম যিকোনো হ'ব পাৰে দ্য হিন্দু হ'ব পাৰে ওকে দ্য চেণ্টিনেল আছাম হ'ব পাৰে তো যিকোনো হ'ব পাৰে তোমালোকে যিকোনো দিব পাৰা যদিহে পাৰ্টিকুলাৰলি কুৱেশ্যনখনত মেনশ্যন নাথাকে ওকে ডেটটো কি লিখিবা যিদিনা এক্সাম হয় সেইদিনা লিখিবা বা তোমালোকৰ ইচ্ছা এটা পাষ্টৰ ডেট দিলে হৈ গ'ল 13 February 2025 ওকে সাবজেক্ট কি দিছে পোৰ কণ্ডিশ্যনছ অফ দ্য ষ্ট্ৰীটছ ইন আৱাৰ লোকেলিটি যে আমাৰ লোকেলিটিত থকা ৰাস্তাসমূহৰ অৱস্থা খুব বেছি বেয়া সেয়ে তোমাক কি কৰিব দিছে এই সমস্যাটোৰ বিষয়ে জনাই যাতে পাব্লিকৰ মাজত এটা এৱাৰনেছ আহে লগতে চৰকাৰৰ কৰ্তৃপক্ষ বা চৰকাৰৰ অথৰিটিজবিলাকতে আমি এটেনশ্যন গ্ৰেপ কৰিব পাৰোঁ বা এটেনশ্যন বা মনোযোগটো আনিব পাৰোঁ তেওঁলোকে যাতে এটা পজিটিভ ষ্টেপ লয় তাৰ কাৰণে আমি কি লিখিছোঁ চিঠিখন লিখিছোঁ লিখিব কেনেকৈ লাগিব ডিয়াৰ ছাৰ বা মেডাম লিখিবা থ্ৰু ইউৰ এষ্টিম নিউজ পেপাৰ আই উড লাইক টু হাইলাইট দ্য পোৰ কণ্ডিশ্যন অ'কে এইখিনি বস্তু সকলোফালে একে থাকে অ'কে তোমালোকক মই লিখি দিছোঁ থ্ৰু নিউজ পেপাৰ আই উড লাইক টু হাইলাইট দ্য অ'কে এইখিনি বস্তু সকলোফালে একে থাকে তোমালোকৰ যদি চোৱা ইয়াতো মই লিখিছোঁ থ্ৰু ইউৰ এষ্টিম নিউজ পেপাৰ আই উড লাইক টু হাইলাইট দ্য ইছ্যু যিটো ইছ্যুৰ কথা দিয়া থাকে এক্সামত বা কুৱেশ্যন পেপাৰখনত আহিব সেইটো তোমালোকে ইয়াত লিখিব লাগিব poor condition of the roads in our locality the miserable condition of the roads are causing many problems মানে কি এই ৰোডবিলাকৰ অৱস্থাটো বহুত বেছি বেয়া হৈছে আৰু এই বহু বেছি বেয়া অৱস্থা হোৱাৰ বাবে ই বহুত বেছি সমস্যা সৃষ্টি কৰিছে there are many pot holes in the middle of the road ৰাস্তাটোৰ মাজভাগত কি আছে বহুতো গাঁত আছে and drains are opened ড্ৰেইনবিলাক কি হৈছে নলা নৰ্দমাবিলাক কি হৈছে অপেন হৈ আছে আৰু আনকালেক্টেড গাৰ্বেজ আৰু গাৰ্বেজবিলাক কি আছে য'তে ত'তে গাৰ্বেজবিলাক পৰি আছে আৰু গাৰ্বেজবিলাক কি হোৱা নাই ভালদৰে কালেক্ট হোৱা নাই যাৰ ফলত কি হৈছে ৰাস্তাটোত দাম লাগি আছে অৰ্থাৎ মানে কি ৰাস্তাটো বহুত বেছি গেটাৰিং হোৱাতে বা যান বাহন অহা যোৱা কৰোঁতে বহুত বেছি সমস্যাৰ সন্মুখীন কৰিছে দিজ আৰ দ্য অ'কে দেয়াৰ আৰ মেনি পড হোলছ ইন দ্য মিডল অফ দ্য ৰোড হৈ গৈছে এইখিনি অফেন কজ কমিউটিং ইমপ্ৰেক্টিকেল অৰ্থাৎ কমিউটিং মানে কি হৈছে অহা যোৱা কৰাটো যিটো আমাৰ ট্ৰান্সপৰ্ট আছে তাত ট্ৰান্সপৰ্ট চিষ্টেম আছে সেইটো কি কৰে ইমপ্ৰেক্টিকেল কৰে আই ৱান্ট টু ড্ৰ এটেনশ্যন অফ দ্য ৰেছপনচিবল অথৰিটিজ টুৱাৰ্ডছ দ্য অন গোয়িং ইছ্যু আই হোপ অ'কে এইখিনি বস্তু যদি তোমালোকক দিয়া থাকে তেন এইখিনি বস্তু কি লাগিব কপি পেষ্ট কৰি দিবা এইখিনি বস্তু সকলোফালে লিখিব লাগে এইখিনি বস্তু লিখিব লাগে আৰু এইখিনি বস্তু লিখি ল'ব লাগে তো তোমালোকৰ মেইন বস্তু কি হৈছে মেইন বস্তু হৈছে তোমালোকে লিখিব লাগিব মেইন বডিটো প্ৰব্লেমটোৰ বিষয়ে তোমালোকে অলপ নিজাকৈ লিখিব লাগিব বা তোমালোকে যদি নোৱাৰাও তেতিয়াহ'লে তোমালোকে কৰিবা কি প্ৰথমে লিখিবা চেণ্ডাৰ্ছ এড্ৰেছ লিখিবা সাপোজ এই কুৱেশ্যনটো তোমালোকৰ আহি গ'ল যে ইলেক্ট্ৰিচিটি বা বিদ্যুৎ বহুত বেছি কি হয় কৰ্তন হৈ থাকে কাৰেণ্ট ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ দ্য আছাম ট্ৰিবিউন ৰিগাৰ্ডিং ইৰেগুলাৰ পাৱাৰ ছাপ্লাই ইন আৱাৰ লোকেলিটি ইউ আৰ বিক্ৰম বিদিশা ফ্ৰম যোৰহাট অ'কে পোনপ্ৰথমে চোৱা তোমালোকে এইটো বস্তু ভালদৰে বুজি পৰা তোমালোকে কৰিবা কি লেটাৰ লিখিব দিছে এডিটৰলৈ আছাম ট্ৰিবিউন এড্ৰেছ লিখিবা চেণ্ডাৰ্ছ এড্ৰেছ ৰিচিভাৰ্ছ এড্ৰেছ ডেট লিখিবা খতম হৈ গৈছে এইখিনি বস্তু ছাবজেক্ট লিখিবা ছাবজেক্টটো দিয়া থাকিবই 100% ছাবজেক্টটো দিয়া থাকিবই তো তোমালোকে এইটো বস্তু টেনশ্যন ল'ব নালাগে দিয়া আছে ডিয়াৰ ছাৰ মেডাম লিখিবা অ'কে মেইন বস্তু হৈছে এইখিনি তোমালোকে চোৱা এইখিনি বস্তু হৈছে মেইন বস্তু অ'কে এইখিনি বস্তু যদি তোমালোকে লিখিব পাৰা তেতিয়াহ'লে তোমালোকে ফুল মাৰ্কছ পাবা বাট যদি নোৱাৰা তেতিয়া কি হয় ষ্টেপ মাৰ্ক থাকে কিছুমান ক্ষেত্ৰত কি থাকে ষ্টেপ মাৰ্ক থাকে তোমালোকে এইখিনি বস্তু অলপ কিছু লিখিবলৈ ট্ৰাই কৰিবা অ'কে থ্ৰু ইউৰ এষ্টিম নিউজ পেপাৰ আই উইচ টু হাইলাইট আৰু এইখিনি বস্তু মানে কি সকলোফালে চেম থাকিব থ্ৰু ইউৰ এষ্টিম নিউজ পেপাৰ আই উইচ টু হাইলাইট দ্য ইছ্যু অফ ইৰেগুলাৰ পাৱাৰ ছাপ্লাই ইন আৱাৰ লোকেলিটি এইখিনি বস্তু চবকে সকলোফালে কি থাকিব চেম থাকিব ফ্ৰিকুৱেণ্ট আউটেজেছ এস্পেচিয়েলি ডিউৰিং পিক আৱাৰ্ছ disrupt daily life affecting students whose final examination is had businesses and households despite repeated complaints no action has been taken okay ইয়াতে কৈছে কি যে আউটেজেছ বিলাক হৈ থাকে বহুতবাৰ কি থাকে বিদ্যুৎ বা ইলেক্ট্ৰিচিটি যায় গৈ থাকে যাৰ ফলত কি হয় ষ্টুডেণ্টবিলাকৰ মাজত এটা সমস্যাৰ সন্মুখীন সৃষ্টি তেওঁলোকে ভালদৰে পঢ়িব নোৱাৰে যিটো তেওঁলোকৰ ফাইনেল এক্সামিনেশ্যন কি হৈছে বহুত বেছি ওচৰত আছে জলদি হ'ব এণ্ড নেক্সট কথা কৈছে যে ডিউৰিং পিক আৱাৰ্ছ বিজনেছমেনবিলাকে বিজনেছবিলাক ভালদৰে চলাব নোৱাৰে ঘৰত যিবিলাক হাউচ হোল্ড আছে সেই হাউচ হোল্ড কামবিলাক কৰিব নোৱাৰে অ'কে আৰু বহুবাৰ কমপ্লেইন কৰাৰ পিছতো নো একশ্যন হেজ বিন টেকেন ইট এতিয়ালৈকে কোনো ধৰণৰ একশ্যন লোৱা হোৱা নাই কাৰ দ্বাৰা চৰকাৰৰ দ্বাৰা থ্ৰু দ্য পাব্লিকেশ্যন অফ দিছ লেটাৰ ইন এষ্টিম ডেইলি আপোনাৰ এষ্টিম ডেইলি আপোনাৰ নিউজ পেপাৰখনত যদি এই লেটাৰখন পাব্লিছ হয় মই হোপ
আশা কৰোঁ যে পজিটিভ মেজাৰ্ছ উইল বি টেকেন বাই দ্য কনচাৰ্ণ অথৰিটি এণ্ড এনচিয়ৰ ষ্টেবল পাৱাৰ ছাপ্লাই আৰু তেওঁলোকে কি কৰিব এটা স্থিৰ বা ষ্টেবল পাৱাৰ ছাপ্লাই এনচিয়ৰ কৰিব অৰ্থাৎ তেওঁলোকে যদি গম পায় কথাটো তেতিয়াহ'লে তেওঁলোকে কি কৰিব কিছুমান ষ্টেপছ ল'ব এইখিনি বস্তু আছিল তোমালোকে শেষত লিখিবা থেংকিং ইউ বিক্ৰম বা যিকোনো হয় জোৰাট অ'কে এনাদাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে এইটো Question number, you are Raju Rashmi, you are write a report for your local English newspaper on the lack of spaces playground. Okay, এই কোয়েশ্চনটো এইবাৰ আহিছিল ওকে তোমালোকে চোৱা এই কোয়েশ্চনটো কৰিছিল এইবাৰ আহিছিল মানে ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট ৰাজু গুৱাহাটী দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন সবখিনি একে অৰ্থাৎ এই সকলোখিনি একে লিখা আছে লিখা নেক্সট তোমালোকে চোৱা কি দিছে lack of open space in playgrounds lack of open spaces and playgrounds in our city okay তোমালোক for your English newspaper on the lack of okay so এইখিনি বস্তু দিয়া আছে এইখিনি বস্তু in your city তো কি কৰিবা in our city লিখিব লাগিব okay হৈ গৈছে এইখিনি তোমালোকে পাবা সাবজেক্টটো ইয়াতে lack মানে কি হৈছে নাই lack of open spaces মুকলি ঠাই আৰু কি নাই প্লেগ্ৰাউণ্ড নাই অৰ্থাৎ য'ত ফিল্ড নাই ইউনিভাৰ্চিটি আমাৰ চহৰত কি নাই মুকলি ঠাই নাই লগতে খেলপথাৰ নাই স্যাৰ মেডাম থ্ৰু দ্য কলমছ অফ এষ্টিম নিউজপেপাৰ আই উইচ টু হাইলাইট দ্য লেক অফ অপেন স্পেচেছ এণ্ড প্লেগ্ৰাউণ্ডছ ইন আৱাৰ চিটি দিছ শ্বৰ্টেজ মানে হৈছে কমিটো অৰ্থাৎ কমি মতলব নোহোৱাটো এই যেটো মানে কি নাই এই নোহোৱা প্ৰবলেমটো কি কৰিছে এফেক্ট চিলড্ৰেনছ ফিজিকেল এণ্ড মেণ্টেল হেল্থ অপেন স্পেচেছ আৰ ভাইটেল ফৰ ফিটনেছ আৰু তোমালোকে গম পোৱা যে অপেন স্পেচেছবিলাকত কি হয় বহুতে কি কৰে জগিং কৰে খেলা ধূলা কৰে ক্ৰিকেট খেলে ফুটবল খেলে ৰাইট তো অপেন স্পেচেছ আৰ ভাইটেল ফৰ ফিটনেছ ৰিক্ৰিয়েশ্যন এণ্ড ছ'চিয়েল বণ্ডিং আৰু কি হয় ছ'চিয়েল বণ্ডিং হয় ৰিক্ৰিয়েশ্যন হয় তাত কি হয় বহুবিলাক মানুহ লগ লগাৰ ফলত কি হয় তেওঁলোকে নিজৰ লগত কি কৰে বাৰ্তালাপ কৰে অৰ্থাৎ কমিউনিকেশ্যন কৰে Civic authorities must urgently plan and develop parks to promote a healthier and happier community. Okay, কি কৰিব লাগে civic authorities মানে কি হয় যিবিলাক গভৰ্ণমেণ্টৰ বা যিবিলাক কৰ্তৃপক্ষ এই কামৰ লগত জড়িত হৈ আছে তেওঁলোকে কি কৰিব লাগে কিছুমান ষ্টেপ ল'ব লাগে যাতে কি কৰিব পাৰে যাতে তেওঁলোকে এটা ভাল ষ্টেবল অপেন স্পেচেছৰ কাৰণে বা পাৰ্কৰ কাৰণে এটা ব্যৱস্থা কৰিব পাৰে হৈ গৈছে এইখিনি বস্তু শেষত তোমালোকে লিখিবা কি যিটো নাম দিয়া থাকে নাম চাপ'জ আকৌ কি দিছে বিকাশ দিয়া আছে বিকাশ লিখিবা অ'কে এতিয়া মই লিখিছোঁ বিকজ এতিয়া কুৱেশ্যনটো এই ধৰণে আছিল অ'কে মই জাষ্ট তোমালোকৰ এটা এক্সাম্পল শ্ব' কৰাৰ কাৰণে লৈছোঁ যদি কুৱেশ্যনটো যদি লেটাৰ ৰাইটিঙৰ পৰা আহে তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা বিকজ এইটো বহুত বেছি ইম্পৰ্টেণ্ট আমি কেনেধৰণে লিখিব লাগিব তোমালোকে চোৱাত 3 মাৰ্কছ থাকিব অ'কে 3 মাৰ্কছ থাকিলে তোমালোকে পোনপ্ৰথমে এইখিনি লিখিলা এইখিনি তোমালোকে নিশ্চয়কৈ পাৰিবা আৰু এইখিনিও পাৰিবা অ'কে আৰু এইখিনিও পাৰিবা আৰু তোমালোকে ফাৰ্ষ্ট লাইনটো ছাপ'জ লিখিব পাৰিলা বাকীখিনি নোৱাৰিলা তেতিয়া কি হ'ব আৰু শেষৰ ফালে যদি তোমালোকে এইখিনি বস্তু লিখিব পাৰা এইখিনি লিখিলে তোমালোকে 2 নম্বৰ আৰামছে পাবা এইখিনি বস্তু মই তোমালোকক জনোৱাৰ কাৰণে ভিডিঅ'টো বনালোঁ বহুতে খুজি আছিল কৈ আছিল তো সেইকাৰণে ভিডিঅ'টো মই তোমালোকক বনাই দেখাইলোঁ কেনেধৰণে কৰিবা যদি পিডিএফটো লাগে হোৱাটছএপ চেনেলটো জইন কৰিবা তাত পিডিএফবিলাক দিয়া আছে থ্যাংক ইউ সো মাচ ফৰ ৱাচিং সি ইউ ইন দ্য নেক্সট ভিডিঅ'